নমস্কাৰ আসামি জিকে এণ্ড কুইজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আগন্তুক হ'বলগীয়া আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট, আসাম পুলিচ নাইবা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে সহায় হোৱাকৈ কেইটামান ইম্পৰ্টেণ্ট জেনেৰেল নলেজৰ কুৱেশ্যন আনচাৰ। তেন্তে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন 1, কোচ ৰজা নৰনাৰায়ণৰ আচল নাম কি? আনচাৰ, কোচ ৰজা নৰনাৰায়ণৰ আচল নাম আছিল অপশ্যন এ মল্লদেৱ। কুৱেশ্যন 2, চীনা পৰিব্ৰাজক হিউৱেন চাঙে কিমান খ্ৰীষ্টাব্দত কামৰূপ ভ্ৰমণ কৰিছিল? আনচাৰ, অপশ্যন বি 643 খ্ৰীষ্টাব্দত। কুৱেশ্যন 3, কাক বধ কৰি নৰকাসুৰ ৰজা হৈছিল? আনচাৰ, অপশ্যন এ ঘটকাসুৰক বধ কৰি নৰকাসুৰ ৰজা হৈছিল। কুৱেশ্যন 4, আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল? আনচাৰ, অপশ্যন বি ইটাখুলি ৰণ, আৰু এই ৰণখন 1682 চনত হৈছিল। কুৱেশ্যন 5, অসমৰ কোনে দাণ্ডি যাত্ৰাত অংশ লৈছিল? আনচাৰ, অপশ্যন এ লীলাধৰ বৰুৱাই দাণ্ডি যাত্ৰাত অংশ লৈছিল। কুৱেশ্যন 6, জয়দৌল কোনে নিৰ্মাণ কৰিছিল? আনচাৰ, জয়দৌল ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিল। কুৱেশ্যন 7, বৰ্মন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? আনচাৰ, অপশ্যন বি পুষ্যবৰ্মনে বৰ্মন বংশ প্ৰতিষ্ঠা কৰিছিল। কুৱেশ্যন 8, মানৰ প্ৰথম আক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল? আনচাৰ, মানৰ প্ৰথম আক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ আছিল অপশ্যন চি চন্দ্ৰকান্ত সিংহ। কুৱেশ্যন 9, অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? আনচাৰ, অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ আছিল অপশ্যন বি বসন্ত কুমাৰ দাস। কুৱেশ্যন 10, ডিগবৈ শোধনাগাৰ কিমান চনত স্থাপিত হৈছিল? আনচাৰ, অপশ্যন চি 1901 চনত ডিগবৈ শোধনাগাৰ স্থাপিত হৈছিল। কুৱেশ্যন 11, খেন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? আনচাৰ, খেন বংশৰ প্ৰতিষ্ঠাপক আছিল অপশ্যন চি নীলধ্বজ। কুৱেশ্যন 12, কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল? আনচাৰ, অপশ্যন এ নৰনাৰায়ণে কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল। কুৱেশ্যন 13, নামেৰি ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত? আনচাৰ, নামেৰি ৰাষ্ট্ৰীয় উদ্যান শোণিতপুৰ জিলাত অৱস্থিত। কুৱেশ্যন 14, অসমৰ ৰোমান্টিক চহৰ বুলি কোনখন চহৰক জনা যায়? আনচাৰ, অপশ্যন বি তেজপুৰ চহৰক অসমৰ ৰোমান্টিক চহৰ বুলি জনা যায়। কুৱেশ্যন 15, দিহিঙীয়া ৰজা হিচাপে কাক জনা যায়? আনচাৰ, অপশ্যন চি চুহুংমুঙক দিহিঙীয়া ৰজা বুলিও জনা যায়। লাষ্ট কুৱেশ্যন, আৰু এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰাখিছোঁ। ইয়াৰ এনচাৰটো সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব। কুৱেশ্যনটো হৈছে, কোনজন অসমীয়াই ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ ঘোষণা কৰিছিল? অপশ্যন এ লাই কোঁৱৰ, অপশ্যন বি ৰুদ্ৰসিংহ, অপশ্যন চি ৰাজেশ্বৰ সিংহ, আৰু অপশ্যন ডি গোমধৰ কোঁৱৰ। আজিলৈ ইমানে আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে এটা লাইক, কমেণ্ট আৰু এটা শ্বেয়াৰ নিশ্চয় কৰি দিব। আৰু এনেকুৱা ধৰণৰ এডুকেশ্যন ৰিলেটেড ভিডিঅ'সমূহ সদায় পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব। ধন্যবাদ।